আপুনি চীনৰ গ্ৰেট ৱালৰ বাহিৰে আন কোনো গ্ৰেট ৱালৰ বিষয়ে জানেনে? চাওক, ৮৫০০ কিলোমিটাৰ দূৰত্বত আফ্ৰিকাত এটা গ্ৰেট গ্ৰীণ ৱাল আছে। ইয়াৰ আপুনি দেখিব যে বিশ্বৰ সকলোতকৈ ডাঙৰ সাহাৰা মৰুভূমি আছে, যিটো নিৰন্তৰভাৱে সম্প্ৰসাৰিত হৈ গৈ আছে। ই যোৱা ১০০ বছৰত দক্ষিণ দিশলৈ ১০% বৃদ্ধি পাই সাহিল অঞ্চলটোক বহুলাংশে আৱৰি পেলাইছে। এয়েহে এতিয়া ভয় লগা হৈছে যে যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনে গোটেই সাহিল অঞ্চল আৰু মধ্য আফ্ৰিকাও ইয়াৰ ভিতৰত সোমাই যাব। গতিকে এইভাবে মৰুভূমিৰ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ আফ্ৰিকান ইউনিয়নে সিদ্ধান্ত লৈছে যে সাহাৰা মৰুভূমিৰ দক্ষিণ প্ৰান্তত গছৰ এটা দেৱাল নিৰ্মাণ কৰিব। এই দেৱাল পশ্চিমত সেনেগালৰ পৰা পূবত জিবুতিলৈকে বিস্তৃত হ'ব আৰু যেতিয়া এই দেৱাল সম্পূৰ্ণ হ'ব তেতিয়া ইয়াৰ দৈৰ্ঘ্য হ'ব ৭৭০০ কিলোমিটাৰ, যিটো লণ্ডনৰ পৰা বেইজিঙলৈ যোৱাৰ দূৰত্বৰ সমান হ'ব। বৰ্তমান এই প্ৰকল্পটো ১৬ বছৰত ১৮% সম্পূৰ্ণ হৈছে, যাৰ ফলত ১৭ মিলিয়ন হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰিব পৰা হৈছে, যিটো এতিয়া অষ্ট্ৰেলিয়া আৰু হাংগেৰীৰ মুঠ মাটিৰ পৰিমাণতকৈ কিছু বেছি।